বন্ধুসকল, আপোনালোকে শুনি আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান প্ৰিয়জনলৈ এখন চিঠি। আৰু আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে সুলেখিকা স্মৃতিৰেখা গোস্বামী বাইদেউ। আৰু বাইদেউৰ হাতত মই দেখিবলৈ পাইছোঁ এখন খুব সুন্দৰ চিঠি। আৰু চিঠিখন হয়তো বাইদেউই পাঠ কৰিবলৈ লৈছে। তেন্তে আমি পলম নকৰোঁ, আহকচোন চিঠিখনৰ মাজলৈ আগবাঢ়ি যাওঁ। নমস্কাৰ শ্ৰোতা বন্ধু, আপোনালোকৰ প্ৰিয় অনুষ্ঠান প্ৰিয়জনলৈ চিঠিত মই স্মৃতিৰেখাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এখন চিঠি। এই চিঠিখন আমালৈ প্ৰেৰণ কৰিছে মৰমীয়ে, আৰু চিঠিখন তেওঁৰ মাইনাৰ দেউতাক অৰ্থাৎ তেওঁৰ স্বামী, হয়তো আমি অনুমান কৰিছোঁ চিঠিখন হাতত পৰাৰ লগে লগে হয়তো তেওঁৰ স্বামী মাইনাৰ দেউতাকলৈ লিখিছে। আহকচোন আজি আমি এই চিঠিখনৰ আমেজ লওঁ। মৰমৰ মাইনাৰ দেউতাক, বহু আবেগেৰে আজি তোমালৈ চিঠিখন লিখিব লৈছোঁ। ভালে আছা নিশ্চয়। এই 3 মাহ মোৰ বাবে 3 বছৰ যেন হৈছেগৈ জানা। তোমাৰ অনুপস্থিতিত ঘৰখন বৰ উকা উকা যেন লাগে। মোৰ জীৱনত তোমাৰ অস্তিত্ব কি এই 3 মাহত মই বুজি উঠিছোঁ। মোৰ নিজৰ ওপৰতে ভীষণ খং উঠে। কিয় বাৰু মই আনৰ লগত ফেৰ মাৰি তোমাৰ লগত তৰ্ক কৰিলোঁ। তোমাৰ দৰে শান্ত স্বভাৱৰ মানুহজনৰ খং উঠালোঁ, যাৰ পৰিণতিত তুমি চেন্নাইলৈ গৈ কাম কৰিবলৈ বাধ্য হ'লা। মোৰ ভোগবাদী মনটোক সন্তুষ্ট কৰিবলৈকে চাগে তুমি অত দিনে ৰাতিয়ে কষ্ট কৰিবলৈ পণ ল'লা। তুমি হয়তো অভিমান কৰিয়ে মোবাইল হাতত নৰখা হ'লা নহয়নে? তুমি তালৈ যোৱাৰ কিছুদিনলৈকে তোমাৰ অনুপস্থিতি অনুভৱ কৰিব পৰা নাছিলোঁ, কাৰণ মোৰ ভোগবাদী মনটোৱে কেৱল তুমি পৰ্বতসম টকা উপাৰ্জন কৰি মোক দিয়াৰ সপোনহে দেখিছিলোঁ। কিন্তু লাহে লাহে উপলব্ধি কৰিছোঁ যে টকা পইচাই সকলো নহয় দেখোন। মাইনাই দেউতা দেউতা বুলি কান্দি কান্দি টোপনি যোৱাৰ মুখখনে মোক ব্যথিত কৰিছে। যিসকলৰ লগত ফেৰ মাৰিবলৈ গৈ তোমাৰ লগত কাজিয়া কৰিছিলোঁ, আজি তেওঁলোকেই মই অকলশৰীয়া হৈ থকাৰ সুবিধা ল'ব বিচাৰে। আজি মই স্বাৰ্থপৰৰ দৰে কওঁ, তোমাৰ অনুপস্থিতিত আমি দুজনী সুৰক্ষিত নহয়। তুমি মোৰ কথা নাভাবিলেও মাইনাৰ সুৰক্ষাৰ বাবে সোনকালে ঘৰলৈ উভতি আহিব পাৰিবানে? প্লিজ, মোক ধন নালাগে, মোক কেৱল তোমাক লাগে। মই তুমি বিচৰাৰ দৰে আগৰ মৰমীজনী হৈ থাকিব বিচাৰোঁ। সন্তানক পিতৃৰ পৰা আৰু পিতৃক সন্তানৰ পৰা বঞ্চিত কৰি মই অন্তৰন্দত ভুগিছোঁ। তুমি মোক ক্ষমা কৰি দিয়া। মাইনাক আমি সযতনে ডাঙৰ কৰি ভাল মানুহ কৰিম। শেষত তুমি এই চিঠি পাই তোমাৰ অবুজন পত্নীক ক্ষমা কৰি ঘৰলৈ ঘূৰি আহিবা বুলি অধীৰ আশাৰে বাট চাই ৰ'লোঁ। ইতি তোমাৰ মৰমী। এই চিঠিখন মৰমীয়ে তেওঁৰ স্বামী মাইনাৰ দেউতাকলৈ অৰ্থাৎ স্বামী মাইনাৰ দেউতাকলৈ লিখিছে। চিঠিখনত মাইনাৰ দেউতাকে হয়তো খং কৰি তেওঁৰ পত্নীৰ ওপৰত অভিমান কৰি চেন্নাইলৈ গৈ কাম কৰিছেগৈ, যাৰ বাবে তেওঁ হয়তো হাতত ফোনটো নাই ৰখা বুলি আমি চিঠিখনৰ যোগেদি গম পাইছোঁ। গতিকে কিন্তু তাৰ পাছত মৰমীৰ অনুভৱ হৈছে যে তেওঁ নথকাকৈ তেওঁৰ মাইনা সুৰক্ষিত নহয়। গতিকে তেওঁ ভুলৰ ক্ষমা বিচাৰি অনুতপ্ত হৈছে আৰু স্বামীক অনুৰোধ কৰিছে যাতে সোনকালে তেওঁ তাৰ পৰা গুচি আহে। তেওঁক টকা পইচাতকৈ মানুহজনৰ অধিক প্ৰয়োজন হৈছে। এটা সময়ত হয়তো ভুল বুজিছিলে, কিন্তু এতিয়া তেওঁ নিজৰ ভুল উপলব্ধি কৰিব পাৰিছে আৰু সেয়েহে মাইনাৰ দেউতাকক সোনকালে ঘৰলৈ মাতিছে। আৰু আমিও লগতে আশা কৰিছোঁ মাইনাৰ দেউতাকে তেওঁৰ মৰমী পত্নীক ক্ষমা কৰি আগৰ দৰে তেওঁলোকৰ সংসাৰখন বৰ্তাই ৰাখিবলৈ চেষ্টা কৰক। তেখেত ঘূৰি আহক আৰু ঘূৰি অহাৰ পাছত তেওঁলোকৰ মনৰ
অৱস্থাটো আমিও আকৌ জনাটো আমাৰ বাবে ভাল হ'ব। গতিকে আশা কৰোঁ মাইনাৰ দেউতাকেও এনেকৈ এখন চিঠি লিখক পত্নীলৈ, যাতে তেওঁ তাৰ পৰা ঘূৰি আহিব কম সময়ৰ ভিতৰতে। আমি আশাবাদী, যেনেকৈ মৰমীয়ে আশা কৰিছে ঠিক তেনেকৈ আমিও মাইনাৰ দেউতাকলৈ আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে তেওঁ পত্নীক ক্ষমা কৰি দিয়ে। পত্নীৰ ভুলৰ তেওঁ যিখিনি অনুতপ্ত হৈছে সেইখিনিৰ প্ৰতি তেওঁ সকলো অভিমান পাহৰি তেওঁ ঘৰলৈ ঘূৰি আহক আৰু ধুনীয়াকৈ এটা পৰিয়াল, তেওঁলোকৰ পৰিয়ালটো চলি থাকক, এয়াই আমাৰ কামনা কৰিছোঁ। আৰু আমি উত্তৰলৈ অধীৰ আশাৰে আমিও বাট চাইছোঁ। ধন্যবাদ। ধন্যবাদ স্মৃতিৰেখা বাইদেউ, আপুনি খুবেই সুন্দৰ এখন চিঠি পাঠ কৰি আমাৰ শ্ৰোতাসকলক শুনালে। আৰু এই চিঠিখন আমালৈ প্ৰেৰণ কৰিছিল মাকুমৰ এগৰাকী সুলেখিকা দীপালী বৰুৱা বাইদেৱে। আৰু এই অনুষ্ঠানৰ পৰাই বাইদেউলৈ অশেষ ধন্যবাদ জনাইছোঁ। বাইদেৱে এখন খুব সুন্দৰ চিঠি লিখি আমাৰ মঞ্চখন জীয়াই ৰখাৰ বাবে। আৰু আমি বাইদেউলৈ অনুৰোধ জনাইছোঁ যে বাইদেৱে আমাৰ অনুষ্ঠানৰ সৈতে সদায় জড়িত হৈ আমাৰ অনুষ্ঠানৰ মঞ্চখন জীপাল কৰি ৰাখে। ধন্যবাদ।